নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ নিকট এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। লগতে যিসকল মহিলাই অৰুণোদয় ধন পাই আছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 3000কৈ টকা নিজৰ বেংক একাউণ্টত। কিন্তু এই টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে কেইবাটাও নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেট কেইটা চাই লওক। বন্ধুসকল, বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক। লগতে থাকিব দাইল, চেনি, নিমখ, চাহপাত আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব 3000কৈ টকা। বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক ৰেচন কাৰ্ডৰ গৰাকীসকলে। লগতে থাকিব দাইল, চেনি, নিমখ আৰু চাহপাত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাজু হৈছে বিজেপি চৰকাৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি এতিয়া পূৰণ কৰিব বুলি ঘোষণা কৰিছে। লগতে শপত গ্ৰহণৰ পিছতে শীঘ্ৰে লাভ কৰিব বিনামূলীয়া ৰেচন বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে থাকিব 1 লিটাৰকৈ মিঠাতেল। অৰ্থাৎ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকে চাহপাত। লগতে ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীসকলক প্ৰদান কৰা হ'ব এই সুবিধাখিনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে, লগতে অৰুণোদয় আঁচনিক লৈ। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা ডাঙৰ খবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব এতিয়াৰে পৰা মিঠাতেল 1 লিটাৰকৈ, লগতে লাভ কৰিব আধা কেজিকে চাহপাত। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে লাভ কৰিছিলে চাউল, দাইল, চেনি, নিমখ, আৰু এতিয়াৰে পৰা লাভ কৰিব 1 লিটাৰকৈ মিঠাতেল ৰেচন কাৰ্ডৰ জৰিয়তে, লগতে লাভ কৰিব আধা কেজিকে চাহপাত বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ আগত। আৰু শপত গ্ৰহণৰ পিছতে কিন্তু ৰাজ্যবাসীয়ে এই সামগ্ৰীখিনি লাভ কৰিবলৈ সক্ষম হ'ব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিলে অহা 10 তাৰিখে আপোনালোকৰ এই টকাটো সোমাবই নে নোসোমায়। অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে 3000কৈ টকা। চাওক বন্ধুসকল, যেতিয়া শপত গ্ৰহণ কৰিব তাৰ পিছতে মুখ্যমন্ত্ৰী সংবাদমেল যোগে ঘোষণা কৰিব অৰুণোদয় আঁচনিৰ টকাটো কিমান টকালৈ বৃদ্ধি কৰিব পাৰি। অৰ্থাৎ 1250 টকাৰ পৰিৱৰ্তে হয়তো 3000 টকাও কৰিব পাৰে, 2500 টকাও কৰিব পাৰে, বা 2000 টকালৈ বৃদ্ধি কৰিব পাৰি। এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ আপডেট দিয়া নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব যে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক 3000কৈ টকা দিয়া হ'ব নে 2500 নে 2000 টকা দিব। আৰু সেই ঘোষণা কৰাৰ লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে অহা 10 তাৰিখে মহিলাসকলৰ বেংকত টকাটো সোমাব নে নাই 8 তাৰিখৰ পিছতহে গম পাব। যিহেতু শপত গ্ৰহণ কৰিব 8 তাৰিখে, আৰু 8 তাৰিখৰ পিছদিনাখনে আপোনালোকে সবিশেষ তথ্যখিনি গম পাব কিমান টকাকৈ দিব আৰু অৰুণোদয় আঁচনিৰ টকাটো কেতিয়া দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই।